Hello student, সকলো ভালে আছা? আশা কৰিছো তোমালোক সকলোৰে ভাল। Student আজি এই ভিডিঅ'ত ক্লাছ 10 এনচিআৰটি মেথছ চেপ্টাৰ 6 ট্ৰায়াঙ্গল এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 7 আমি ডিসকাস কৰিম। ওকে? কোৱেশ্চন নম্বৰ 7 মই বৰ্ডত লিখি লৈছো, তোমালোকে বুকখন কিতাপখন আগত উলিয়াই ল'বা। ইয়াত কৈছে উপপাদ্য 6.1 ৰ সহায়ত মন কৰা উপপাদ্য 6.1 মিন্স কি বিপিটি আৰু থেলছ থিওৰেমৰ কথা কৈছে। উপপাদ্য 6.1 উপপাদ্য আমি অলৰেডি প্ৰমাণ কৰি আহিছোঁ নহয়, থেলছৰ উপপাদ্য বা বিপিটি। তাৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। বঢ়িয়া কুৱেশ্যন। ষ্টুডেণ্ট এই কুৱেশ্যনটো তোমালোকে ক্লাছ 9ত প্ৰুভ কৰি আহিছা, প্ৰমাণ কৰিছা। ক্লাছ 9ৰ জ্যামিতিত এইটো প্ৰমাণ অলৰেডি কৰি আহিছা, কিন্তু তাত আমি বেলেগ ধৰণে কৰিছিলোঁ আৰু ইয়াত আমাক কৈছে 6.1 উপপাদ্যৰ সহায়ত প্ৰমাণ কৰা, অৰ্থাৎ বিপিটি ইউজ কৰি প্ৰমাণ কৰিব লাগে। আৰু ইয়াত আমাক কি কৈ আছে, যদি প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে ডেফিনেটলি ত্ৰিভুজ এটা লাগিব। মই ত্ৰিভুজ এটা আঁকি ল'লোঁ, ত্ৰিভুজটো নাম নিশ্চয় থাকিব কি কোৱা ABC ত্ৰিভুজটোৰ নাম দিলোঁ। এতিয়া কৈছে আমাক ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ মই ধৰি ল'লোঁ AB বাহুটোকে। মধ্যবিন্দু বুজি আছা, ইয়াৰ পৰা যিমান ইয়াৰ পৰা সিমান, নহয়নে? ডেট মিনছ এইডাল আৰু এডাল সমান। মধ্যবিন্দুৰে যোৱাকৈ সেই মধ্যবিন্দুটো মই ডি বুলি ধৰি ল'লোঁ। যদি মধ্যবিন্দু ডি হয় তেনেহ'লে এ ডি আৰু বি ডি সমান হ'ব, মাজতে আছে মধ্যবিন্দু, ইয়াৰ পৰা যিমান হ'ব ইয়াৰ পৰা সিমান হ'ব। মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল ইয়াৰ মাজেৰে ডি বিন্দুৰ মাজেৰে এডাল ৰেখা টানিম। যদি আন এটা বাহুৰ সমান্তৰাল হয়, ধৰা ইয়াৰ মাজেৰে মই এটা বাহু টানিম আৰু সেই ৰেখাডাল কাৰ সমান্তৰাল হ'ব? আন এটা বাহুৰ সমান্তৰাল। গতিকে মই দুই ধৰণে টানিব পাৰোঁ। মই ডি বিন্দুৰ মাজেৰে এনেকৈও টানিব পাৰোঁ, তেতিয়া এই ৰেখাডাল কাৰ সমান্তৰাল হ'ব? এচিৰ। মই যদি ডি বিন্দুৰ মাজেৰে এনেকৈ টানিব পাৰোঁ, এনেকৈও টানিব পাৰোঁ, তেতিয়া কাৰ সমান্তৰাল হ'ব? বিচি। যিকোনো এটা ধৰণে টানিলেই হ'ল। বোলে ছাৰ এনেকৈয়ে টানিব লাগিব নেকি? জেনেৰেলি আমি এনেকৈ টানো, চিত্ৰটো দেখি ভাল লাগে। এনেকৈ টানিলে অকণ ওলোটা যেন লাগে, গতিকে এনেকৈয়ে টানি দিছোঁ। এইটো কেনেকৈ টানিছোঁ যে ডি বিন্দুটো আছিল এ বিৰ মধ্যবিন্দু, ডি বিন্দুটো এ বিৰ মধ্যবিন্দু, আৰু ডি বিন্দুৰ মাজেৰে অৰ্থাৎ মধ্যবিন্দুৰ মাজেৰে এডাল ৰেখা যাব যিডাল আন এটা বাহুৰ সমান্তৰাল। মই ৰেখাডাল কাৰ সমান্তৰাল বুলি কৈছোঁ? ধৰি লৈছোঁ বিচিৰ সমান্তৰাল, আৰু ইয়াৰ নাম এটা দি দিলোঁ, এইটো বিন্দুৰ নাম দিলোঁ ই বিন্দু। ঠিক আছে, আমাক কুৱেশ্যন আমি পাৰ্ট বাই পাৰ্ট চাই যাম। ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেতিয়া কোনখিনিলৈকে হৈছে? আমাৰ এইখিনিলৈকে হৈছে। এই ৰেখাডাল ডি বিন্দুৰ মাজেৰে গৈছিল আৰু ডি বিন্দু এ বিৰ মধ্যবিন্দু আছিল, আৰু কেনেকৈ গৈছিল? আন এটা বাহুৰ সমান্তৰাল মিন্স বি চি বাহুৰ সমান্তৰালকৈ গৈ আছে। তেনেহ'লে ৰেখাডালে কাৰ কথা কৈছে? ডি ই ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। তৃতীয় বাহু কাক কৈ আছে? মন কৰা, ত্ৰিভুজৰ তিনিটা বাহু থাকে। প্ৰথম এ বি বাহুটো তাৰ মধ্যবিন্দুৰে টানিছোঁ, তাক মই প্ৰথম বাহু বুলি কৈছোঁ। এই ৰেখাডাল বি চিৰ সমান্তৰালকৈ টানিছোঁ, ইয়াক মই দ্বিতীয় বাহু বুলি ধৰিছোঁ। ডেফিনেটলি তৃতীয় বাহু এ চি হ'ব। অ'কে, তৃতীয় বাহুক দ্বিখণ্ডিত কৰিব। দ্বিখণ্ডিত মিন্স সমানে দুভাগ কৰিব। একচুৱেলি সমদ্বিখণ্ডিত মিন্স দ্বিখণ্ডিত। ধৰি লোৱা ইয়াত সমদ্বিখণ্ডিত কথাই কৈছে আচলতে। কুৱেশ্যনটো দ্বিখণ্ডিত যদিও আছে, আমি সমদ্বিখণ্ডিত বুজিম। তাৰমানে এ ই আৰু ই চি সমান দেখুৱাব লাগে। দ্বিখণ্ডিত মানে সমদ্বিখণ্ডিত কৰিব। সমদ্বিখণ্ডিত কৰা মানে কি? এডাল আৰু এডাল সমান হ'ব লাগিব। যদি এডাল আৰু এডাল সমান হয় তেতিয়া ই বিন্দুটো এ চিৰ মধ্যবিন্দু হ'ব লাগিব। ঠিক আছে, আমি এইটো প্ৰমাণ কৰিম এতিয়া। লেট ষ্টাৰ্ট। এতিয়া ত্ৰিভুজটোতো নাম দিয়া নাই, এই ক্ষেত্ৰত আমি ত্ৰিভুজটোৰ নাম দিম আৰু গোটেইখিনি এক্সপ্লেইন কৰিম কি আমাক দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে। ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ আমি ড্ৰাইগ্ৰামটো কেনেকৈ ড্ৰ কৰিছোঁ, কি আমাক দিয়া আছে আৰু কি প্ৰুফ কৰিম, সেই কথাটো লিখিব লাগিব। ত্ৰিভুজ এ বি চিৰ এ বি বাহুৰ মধ্যবিন্দুৰে
এ বিৰ মধ্যবিন্দু ডিৰ মাজেৰে নহয়নে ডিৰ মাজেৰে কি ৰেখা টানিছো ডিই ডিৰ মাজেৰে টনা ৰেখাডাল BCৰ সমান্তৰাল কাৰ সমান্তৰাল বুলি ধৰিছো BCৰ সমান্তৰাল ঠিক আছে আমাক কৈছে নহয় কোৱেশ্যনত কোনোবা এটা বাহুৰ সমান্তৰাল হ'ব লাগিব আমি কাৰ সমান্তৰাল ধৰিলো BCৰ সমান্তৰাল আৰু ৰেখাডালে AC ক'ত কাটিছে ই বিন্দুত ৰেখাডালে AC বাহু ই বিন্দুত কাটিছে ওকে ই বিন্দুত কাটিছে এটা আমি প্ৰমাণ কি কৰিম প্ৰমাণ কৰিব লাগে এইখিনিটো আমাক দিয়া আছে কোৱেশ্যনত এটা আমি প্ৰমাণ কৰিব লাগে কি বুলি এই ৰেখাডাল যিডাল ৰেখা আমি টানিলো ডিই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ডিই ৰেখাডালে তৃতীয় বাহুক সমদ্বিখণ্ডিত কৰিছে তেনেহ'লে ডিই ৰেখাই তৃতীয় বাহু কোন AC প্ৰমাণ কৰিব লাগে ডিই ৰেখাই ACক সমদ্বিখণ্ডিত কৰিছে বাস অৰ্থাৎ কি সমদ্বিখণ্ডিত কৰে মানে তুমি কি প্ৰমাণ কৰি দেখুৱাব লাগিব অৰ্থাৎ AE ইকুৱেল CE বাই EC নহয়নে AE ডাল আৰু CE ডাল যদি সমান দেখুৱাব পাৰোঁ তেনেহ'লে তো সমদ্বিখণ্ডিত কৰিছে ক'ব পাৰিম ওকে প্ৰমাণ কেনেকৈ কৰিম এতিয়া চোৱা বহুত ইজিকৈ কৰি দিম প্ৰথম কথাটো হ'ল ডি এ বিৰ মধ্যবিন্দু প্ৰথম কথা ডি বিন্দুটো এডিৰ মধ্যবিন্দু ঠিক আছে আকৌ আমাক কৈছে ডিই ডাল BCৰ সমান্তৰাল কি কনসেপ্ট আহিছে লাহে লাহে হয়তো বুজিব পাৰিছা যেহেতু ABC এটা ত্ৰিভুজ ডি আৰু ই বিন্দুটো ক্ৰমে AB আৰু AC বাহুত আছে য'ত ডিই ডাল BCৰ সমান্তৰাল অৰ্থাৎ এটা ত্ৰিভুজত যদি এটা বাহুৰ সমান্তৰাল ৰেখা এডালে বাকি দুটা বাহু কাটি থাকে দুটা নিৰ্দিষ্ট বিন্দুত তেনেহ'লে BPDৰ মতে আমি কি পাম this divided by this equal to this by this that means AD by DB equal AE by EC বুজি আছা কিয় কাৰণ এই ৰেখাডাল ইয়াৰ সমান্তৰাল বুলি কৈছিল নহয় ঠিক আছে ত্ৰিভুজ ABC DE সমান্তৰাল BC নহয় জানো এটাকে আমি কি লিখিম AD divided by DB equal AE divided by EC বুজি আছ নাই এই ৰেখাডাল DE ৰেখাডাল BCৰ সমান্তৰাল আমি কোৱেশ্যনত DE ৰেখাডাল BCৰ সমান্তৰালকৈ টনা হৈছে আৰু যদি সমান্তৰাল তেনেহ'লে আমি থেলছ থিয়ৰেম বা BPDৰ মতে আমি কি লিখিব পাৰিম এই অনুপাতটো সমান হ'ব অৰ্থাৎ বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰে ওকে আৰু এটা কথা আমাক কৈ আছিল ডি বিন্দুটো কিন্তু এ বিৰ মধ্যবিন্দু যদি এ বিৰ মধ্যবিন্দু হয় AD আৰু DB মানে ইয়াৰ পৰা এটো AD ইয়াৰ পৰা এটো BD সমান হ'ব আৰে ভাই এডাল যদি ৰেখা হয় এটো যদি মাজতে থাকে তে ইয়াৰ পৰা ইয়ালৈ যিমান হ'ব ইয়াৰ পৰা ইয়ালৈ তো সিমানেই হ'ব লাগিব ন মধ্যবিন্দু কাক কয় ঠিক আছে this implies that AD তেনে চেক কৰাচোন যদি ডি বিন্দুটো মধ্যবিন্দু হয় মই AD ৰ ঠাইত BD লিখি দিব পাৰোঁ কাৰণ দুইটা সমান AD আৰু BD টো সমান হ'ব AD আৰু BD সমান নহ'ব জানো তেনেহ'লে মই AD ৰ ঠাইত কি লিখি দিম BD ওপৰত BD তলতো BD DB টো BD লিখি দিয়া ইকুৱেল AE by EC BD আৰু DB ষ্টুডেণ্ট একেই কথা মই DB ঠাইত BD লিখিছোঁ সেইটো বেলেগ কথা নাই BD DB একেই কথা
এটা BD কেঞ্চেল যাব চেম হৈ গ'ল তে 1 থাকি গ'ল 1 ইকুৱেল AE ডিভাইডেড বাই EC ক্ৰছ মাল্টিপ্লাই কৰি দিয়াচোন AE ইকুৱেল কি হ'ব AE ইকুৱেল EC বাস AE আৰু EC সমান পালো AE ডাল আৰু EC ডাল সমান ধৰি লোৱা এডাল ৰেখা আছে এডাল ৰেখা এডাল হৈছে AC মাজতে এটা বিন্দু আছে ইয়াত কেনেদৰে আছে ইয়াৰ পৰা ইয়ালৈ যদি যিমান ইয়াৰ পৰা ইয়ালৈ সিমান ইয়াৰ পৰা ইয়ালৈ যদি 5 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ 5 সেন্টিমিটাৰ তাৰমানে এডালে সমান হ'ল যদি সমান হ'ল ই বিন্দুটো কি হ'ব লাগিব AC ৰ কি হ'ব লাগিব কি মধ্যবিন্দু ঠিক আছে AE আৰু EC সমান পালো AE আৰু EC সমান গতিকে আমি কি লিখি দিম ই বিন্দুটো AC ৰ মধ্যবিন্দু কি কয় বা আমাক কৈছিল তৃতীয় বাহু সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰা মানেতো এটোই হৈ গ'ল আমাৰ এটাকে আমি কি লিখিম ই বিন্দুটো AC ৰ মধ্যবিন্দু অৰ্থাৎ আৰু অকমান দুনিয়াকৈ লিখি দিয়া অৰ্থাৎ DE ৰেখাই নহয় DE ৰেখাই AC সমদ্বিখণ্ডিত কৰে AC সমদ্বিখণ্ডিত কৰে ক্লিয়াৰ বহুত ইজি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নহয় সমদ্বিখণ্ডিত কৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নহয় কিন্তু কনসেপ্ট বিপিটি কনসেপ্ট বা কনভাৰ্স অফ বিপিটি যেটো কনসেপ্ট ডেভেলপ কৰিবৰ কাৰণে কোৱেশ্চন খিনি 1 বাই 1 আমাক দি আছে আৰু 1 বাই 1 গুটে কোৱেশ্চন খিনি কৰিব বলে স্যাৰ ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন কোন কিটা মই হেকিটাই পৰীক্ষাত কৰি যাম তেনেহলেতো মই মুখস্থ কৰি যাব লাগিব কিন্তু 1 বাই 1 বিপিটি আৰু কনভাৰ্স অফ বিপিটি যদি এপ্লাই কৰি গৈ থকা গুটে কনসেপ্ট ক্ৰিয়েট হ'ব আৰু কনসেপ্ট ডেভেলপ হ'ব তেতিয়া তুমি এনেকৈ সিমিলাৰ মেথছ দিলেও পাৰিবা ওকে ঠিক আছে তোমালোকে নোট কৰিবা